টিৱা সাহিত্য পৰিষদৰ উদ্যোগত জিএনএম এএনএম ডি ফাৰ্মত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ অনুষ্ঠান ছাত্ৰ-ছাত্ৰীসকলৰ আত্মনিৰ্ভৰ আত্মসংস্থাপন আৰু বিকাশৰ লক্ষ্যৰে গুৱাহাটী আখাৰীৰ চিকিৎসা মহাবিদ্যালয় ডাউনটাউন মেডিকেল ইউনিভাৰ্চিটি টিৱা সাহিত্য পৰিষদৰ পুঁজিৰে ছাত্ৰ-ছাত্ৰীসকলক জিএনএম এএনএম ডি ফাৰ্ম পেৰামেডিকেল বিভাগত অধ্যয়ন কৰিবৰ বাবে সুবিধা কৰে। সেই শিক্ষা গ্ৰহণ কৰি উত্তীৰ্ণ হোৱাৰ ছাত্ৰ-ছাত্ৰীসকলক আজিৰ টিৱা সাহিত্য পৰিষদৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱাৰ উপৰিও এক অন্তৰংগ অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটি আদৰণি ভাষণ আগবঢ়াই টিৱা সাহিত্য পৰিষদ কাৰ্যবাহী সদস্য খগেন বৰদলৈয়ে ডাউনটাউন মেডিকেল হস্পিটেলত জিএনএম এএনএম পেৰামেডিকেল ডি ফাৰ্মৰ ষ্টুডেণ্টসকলক বিনামূলীয়াকৈ পঢ়াবৰ কাৰণে আমি টিৱা সাহিত্য পৰিষদৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু তেখেতসকলে ডি ফাৰ্ম পেৰামেডিকেল জিএনএম এএনএমৰ শিক্ষাৰ্থীসকলে শিক্ষাৰ্থী অৰ্জন কৰাৰ পিছত বা পাছ কৰাৰ পিছত বিভিন্ন স্থানত তেখেতসকলে সংস্থাপিত হৈছে। আমি এই সুবিধাটো বহুদিনৰ পৰা বিচাৰি আছিলোঁ যে তেখেতসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনি অন্তৰংগ আলাপৰ জৰিয়তে আমি তেখেতসকলৰ লগত ভাৱ আদান প্ৰদান কৰিম। গতিকে আজি আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক আমন্ত্ৰণ কৰি আনি টিৱা সাহিত্য পৰিষদৰ সভাকক্ষতেই এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে গম পাইছে আপোনালোকে যে তেখেতসকলেও তেখেতসকলৰ মতামতবিলাক আগবঢ়াইছে। আমাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া সেইখিনি কৰিছোঁ। এটা কথাই ঠিক যে আমাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহ কৰি থকা পাৰিষদসকলে এটা সুন্দৰ পদক্ষেপ লোৱা বুলি মই অনুভৱ কৰোঁ। তেখেতসকলৰ গঠনমূলক পৰামৰ্শৰ জৰিয়তে আমি এই সিদ্ধান্তটো গ্ৰহণ কৰিছিলোঁ। অনাগত দিনতো এই সিদ্ধান্তবিলাক অব্যাহত ৰাখিবৰ কাৰণে ইতিমধ্যে বিভিন্ন বিষয়ববীয়া আৰু আমাৰ শিক্ষা গ্ৰহণ কৰি অহা ছাত্ৰ-ছাত্ৰীসকলেও এই কথাখিনি আমাৰ অৱগত কৰিছে। আমাৰ ফালৰ পৰা এইখিনি আমি অব্যাহত ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। কিন্তু আমাৰ ভাষণৰ মাজতে আমি এটা কথা কৈ গৈছোঁ, নিশ্চয় এই কথাখিনি আপোনালোকে প্ৰত্যক্ষ কৰিছে। কিছু প্ৰতিক্ৰিয়াশীল ব্যক্তিয়ে এই আঁচনিটোৰ সন্দৰ্ভত আচলতে অনভিজ্ঞতাৰ কাৰণে তেখেতসকলে কিছু বেয়া মন্তব্য কৰাৰ পিছত আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলে এই আঁচনিটো কণ্টিনিউ নকৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কণ্টিনিউ এইকাৰণে নকৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি যিটো কাম আমাৰ সাহিত্য পৰিষদৰ পুঁজিৰ জৰিয়তে বিনামূলীয়াকৈ কৰিব বিচাৰিছোঁ, সেই বিনামূলীয়াকৈ কৰিব বিচৰা সেই কাৰ্যটো তেখেতসকলে বাধাৰ পাচি হিচাপে থিয় দিয়াৰ কিছুমান মতামত তেখেতসকলে ব্যক্ত কৰিছিল। যাৰ বিনিময়ত আমি শংকিত হৈছোঁ। শংকিত মানে এইকাৰণে শংকিত হৈছোঁ যে হয়তো আমি অহা 5 বছৰীয়া কাৰ্যকালত আমাৰ ইয়াতে কাৰ্যনিৰ্বাহ কৰি থকা হয়তো সদস্যসকলে কিছুৱে হয়তো জিকি আহিব, কিছুৱে হয়তো নাহিব। যাৰ বিনিময়ত আমি আঁচনিটো যদি কণ্টিনিউ কৰোঁ, আমাৰ কাৰ্যকালটো শেষ হ'বলৈ আৰু 6 মাহ বাকী আছে। গতিকে 6 মাহৰ ভিতৰত যদি আমাৰ কাৰ্যকাল শেষ হৈ যায়, তাৰ বাকী থকা সময়খিনিৰ ক্ষেত্ৰত যদি নেক্সট অহা যিটো পাৰিষদসকলে যদি এই অভাৰ ৰিস্কটো নলয়, তেতিয়াহ'লে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে বহুত বিপাঙত পৰিব। এনেকুৱা এটা আমি চিন্তা চৰ্চা কৰি আমি কণ্টিনিউ নকৰাৰ এটা সিদ্ধান্ত কৰিছিলোঁ। গতিকে মই আশা কৰোঁ যে যোনেই নাহক কিয় ইয়াৰ পিছত তেখেতসকলে এই আঁচনিটো কণ্টিনিউ কৰক। আৰু এই আঁচনিটো কণ্টিনিউ কৰিলেহে আমাৰ যিসকল দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে আজি বিভিন্ন হায়াৰ ছেকেণ্ডেৰী হওক বা ডিগ্ৰী হওক পাছ কৰি ওলাইছে, কৰ্মসংস্থানৰ অভাৱত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মসংস্থান দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, আমিও যদি সমান্তৰালভাৱে যদি টিৱা সাহিত্য পৰিষদৰ এনেকুৱা ধৰণৰ ব্যৱস্থাৰ জৰিয়তে যদি আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক যদি সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ, নিশ্চয় এইটো আমাৰ কাৰণে এটা যোগাত্মক দিশ হিচাপে উন্মোচিত হ'ব। গতিকে আজি এই সভাত আপোনালোকে উপস্থিত হৈ যিখিনি সহযোগিতা আগবঢ়ালে, সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সাংবাদিক বন্ধুসকল, ছাত্ৰ-ছাত্ৰীসকল, অভিভাৱকসকল সকলোৰে পৰা যিখিনি গঠনমূলক পৰামৰ্শ পাইছোঁ, অনাগত ভৱিষ্যতৰ দিনত যদি আমি এনেকৈ ধৰণৰ সুযোগ লাভ কৰিবৰ কাৰণে সক্ষম হওঁ, তেতিয়াহ'লে কণ্টিনিউ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। যিসকলে বাধা প্ৰদান কৰি পাইছে যে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰভাৱে তেখেতসকলক বক্তব্য এটা বাধা প্ৰকাশ কৰিছে যে আমাকো ফোন মাৰিছিল, যে আমাকো ফোন মাৰি এনেকুৱা ধৰণৰ সুধিছে যে এডমিশ্যন লোৱাৰ সময়ত পইচা লৈছিল নেকি, যে আপোনালোকক আকৌ পঢ়োৱাৰ ক্ষেত্ৰত কোনোবাই পইচা লৈছে নেকি, এনেকুৱা ধৰণৰ কিছুমান বিয়োগ মন্তব্যৰ কাৰণে আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলে কিছু কথা আমাক অৱগত কৰিছিল যে আমি যিহেতুকে ত্যাগ কৰি আমাৰ যিটো ফাণ্ড, এই ফাণ্ডটোকো আমি উন্নয়নৰ পুঁজিত উন্নয়নৰ স্বাৰ্থত আমি ব্যৱহাৰ নকৰি আমাৰ
ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পঢ়াৰ কাৰণে যিহেতুকে আমি ত্যাগ কৰিছোঁ বা চেক্ৰিফাইচ কৰিছোঁ, গতিকে চেক্ৰিফাইচ কৰাৰ ক্ষেত্ৰতো যেতিয়া কিছু ব্যক্তিয়ে এনেকুৱা ধৰণৰ মতামত আগবঢ়াইছে, মন্তব্য আগবঢ়াইছে, গতিকে এনেকুৱা মন্তব্য শুনাতকৈ আমি মানে কাৰ্যসূচীটো ষ্টপ কৰাই ভাল বুলি এনেধৰণৰ মন্তব্য পৰিচিত বুলি মই নকওঁ, কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে কাউন্সিলখনক অৰ্থনীতি কৰিবৰ কাৰণে এটা চামে অহৰহ প্ৰচেষ্টা অব্যাহত আহিছে। বিভিন্ন প্ৰিণ্ট মিডিয়া বিষয়ববীয়াসকলে বা বিভিন্ন মানে ঠাইত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আমাৰ কাম সমাপ্ত হোৱাৰ পিছতো এতিয়াও মানে কি হৈছে যে কাম অমুক হৈছে তমুক হৈছে, কাম হোৱা নাই, কিবা নাই, এনেকৈ ধৰি বহু ভিডিঅ' এতিয়াও প্ৰকাশ কৰাটো নিশ্চয় আপোনালোকেও প্ৰত্যক্ষ কৰিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াশীল কিছুমান ব্যক্তিৰ জৰিয়তে এই কথাবিলাক আহিছে। গতিকে এইখিনিকো মই ভাবোঁ আমাৰ অনাগত দিনত আমাৰ পাৰিষদসকলে এইবিলাককো নিউচাৰ দি বা এইবিলাককো আমি নচাত কৰি আমি আমাৰ তিৱা সাহিত্য পৰিষদত মানে অন্তৰ্ভুক্ত হৈ থকা যিসকল দ্বিতীয় ছাত্ৰ ছাত্ৰীক যেন আমি সকাহ দিব পাৰোঁ, তাৰ কাৰণে যেন আমি যিখিনি আগবঢ়াৰ কাৰণে যিখিনি মনোনিৱেশ কৰিম সেই ক্ষেত্ৰত আপোনালোকৰ পৰাও আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ কাৰণে আমি আজি আৰ্থিকভাৱে সক্ষম নহয়, আমি তেওঁলোকৰ কাৰণে আজি ভালদৰে পঢ়ি নিজৰ মানে ভৰিত থিয় হ'ব পাৰিছোঁ, কিবা এটা সংস্থাপন পাইছোঁ, মাক দেউতাক অলপ সকাহ দিব পাৰিছোঁ, তাৰ কাৰণে তিৱা কাউন্সিলক বহুত বহুত ধন্যবাদ জনাইছোঁ। কৰি আছোঁ মাৰোৱাৰী হস্পিটেল। হয়। কি কৈছে? তেওঁলোকে আমাক আমি 1 টকাও দিব নোপোৱাকৈ আমাক পঢ়াইছে আৰু ফুল কোৰ্চটো মানে তেওঁলোকে প্ৰভাইড কৰিছে আৰু মা দেউতাৰ যেনেকৈ ছাপোৰ্ট কৰিছে, আমাৰ কিবা অসুবিধা হ'লে তেওঁলোকে দৌৰি গৈছে আৰু প্ৰব্লেমটো ছল্ভ কৰি থৈ আহিছে। বৰ্তমান তিৱা অট'নমাছ কাউন্সিলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। প্ৰথমতে তেওঁলোকে আমাক ইমান ডাঙৰ এটা অপৰচুনিটি দিছে, তেওঁলোকক সদায় আমি সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিম। আৰু আমি তাতে শিক্ষা গ্ৰহণ কৰি অহাৰ পিছতে আমি বৰ্তমান নিজৰ ভৰিত নিজে থিয় হ'বলৈ পাৰিছোঁ, সেইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে। বৰ্তমান মই চুলতান নাৰ্ছিং হোম মৰিগাঁৱতে ইয়াতে কৰ্মৰত আছোঁ। সেয়ে আমি বহুত কথা জানিবলৈ শিকিবলৈ পাৰিছোঁ তেওঁলোকৰ অথৰিটিৰ দ্বাৰা। তেওঁলোকৰ পৰাতো আমি প্ৰায় সহযোগ পাওঁ। আমি যেতিয়া তাতে কিবা অসুবিধাৰ সন্মুখীন হওঁ তেতিয়া আমি তেওঁলোকক ফোন কৰোঁ, তেওঁলোকে তাৰপিছত আমাৰ তাৰে কৰ্তৃপক্ষৰ লগত কথা পাতি বহুত সহায় সহযোগিতা আগবঢ়ায়। আৰু উক্ত অনুষ্ঠানটিত উপস্থিত থাকি তিৱা সাহিত্য পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্ত্ৰা, তিৱা সাহিত্য পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰীৰ লগতে তিৱা সাহিত্য পৰিষদৰ সকলো কাৰ্যবাহী সদস্যা উপস্থিতিত শিক্ষাৰ্থীসকলৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন মন্তব্য দাঙি ধৰা হয়। মৰিগাঁৱৰ পৰা সুশীল কুমাৰ নাথৰ ৰিপৰ্ট, অপৰূপা টিভি। এই অনুষ্ঠানৰ জৰিয়তে এইটো প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমি যিটো বৰ্তমান কৰি আহিছোঁ কৰ্চটো, সেইটো আমাৰ ষ্টুডেণ্টবিলাকৰ এটা সপোন ক'বলৈ গ'লে, বাট তেওঁলোকৰ জৰিয়তে আমি এইটো আমাৰ সপোন সাধিত কৰিবলৈ আমি সক্ষম হৈছোঁ। এইখিনি আমাৰ সামৰ্থ্য নাই ইমান এখন ডাঙৰ ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে। তেওঁলোকে সেইখিনি আমাক বহুতখিনিয়ে সহায় কৰিছে। হোষ্টেল ফিজ, আপোনাৰ যিমানখিনি এডমিশ্যন ফিজ, তেওঁলোকে সকলোখিনি আমাক প্ৰদান কৰিছে আৰু মাজে মাজে প্ৰব্লেম হ'লে তেওঁলোকে নিজে গৈ সা-সময় লৈছে। ত' তেওঁলোকক এনে এটা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰাৰ কাৰণে বহুতেই ধন্যবাদ। আৰু যিমানেই নহওক কিয় এইখিনিতে মানে শেষ নহয় তেওঁলোকক। মই মাজে মাজে আহি তেওঁলোকক কথা পাতি কৈ থাকোঁ যে আৰু এনেকুৱা কিছুমান পদক্ষেপ লওক, যিবিলাক আপোনাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী
যিমান টকা পইচা বহুত পঢ়িব নোৱাৰে তেওঁলোকে আমাৰ দৰে ক'ব গ'লে আমিও পঢ়িব নোৱাৰিলোঁ হয় তেনেকুৱা এটা এখন ইউনিভাৰ্চিটি বাট আমি এতিয়া তেওঁলোকৰ কাৰণে আজি উঠিব পাৰিছোঁ জীৱনো গঢ়িব পাৰিছোঁ আমি আৰু বৰ্তমানত বহুতে কয় যে তাত ইমান বিনামূলীয়াকৈ পঢ়াইছে তোমালোকৰ জীৱনটো একো নহ'ব তোমালোকে এনেই গৈ গুচি আহিবা বাট এইটো কথা নহয় একচুৱেলি আমি সেইটো গৈছোঁ পঢ়িছোঁ আৰু বৰ্তমান কাম কৰি আছোঁ তো যিবিলাকে মনত ভাবি আছে যে এইটো পৰা একো নহয় বিনামূলীয়াকৈ পঢ়িছে তেওঁলোকে একো সিহঁতৰ সম্ভৱ নহয় বাট এইটো মিছা কথা অলপ দেৰি হ'ব বাট সকলোৱে এদিন ভাল দিন আহিব আৰু এনেকৈ জীৱনটো তেওঁলোকে মানে সকলোকে কৰিয়ে দিছে বাট আমি খালি আমাৰ কামখিনি কৰি যাব লাগে আৰু এনেকৈ গোটেই মানে তেওঁলোকে এটা ইমান ধুনীয়া পদক্ষেপ লৈছে যাৰ বিষয়ে মানে কৈ শেষ কৰিব নোৱাৰি গোটেই জীৱন তেওঁলোকক মানে ধন্যবাদ জনায়ো শেষ নহয় আৰু বিশেষকৈ এনেকৈ যাতে আগলৈ পদক্ষেপ গ্ৰহণ কৰি থাকে তাৰ বাবে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু এইখিনিকে কৈ মই থকা বিশিষ্ট ব্যক্তিসকল বা আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল আমাৰ তিৱা সাহিত্য পৰিষদখন গঠনৰ পিছৰ পৰাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আৰু বিশেষকৈ যোৱা 2021 চনত যেতিয়া আমি 6 জানুৱাৰী তাৰিখে আমি শপত গ্ৰহণ কৰাৰ পিছত বা কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এই পাৰিষদসকলে আমি কেনেভাৱে চিন্তা চৰ্চা কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে কাউন্সিলখনক এটা গতিশীল ৰূপ দিবৰ কাৰণে আমি সদায় প্ৰয়াস কৰি আহিছিলোঁ আৰু এই ক্ষেত্ৰত সন্মানীয় কাৰ্যবাহী সদস্যসকলৰ সম্পূৰ্ণ সহায় আৰু সহযোগৰ জৰিয়তে সেইখিনি কৰিবৰ কাৰণে সক্ষম হৈছোঁ তাৰোপৰি আমাৰ মৰিগাঁও জিলাত বসবাস কৰা বৌদ্ধিক মানুহৰ পৰা আদি কৰি সংবাদ গোষ্ঠীৰ সন্মানীয় বিষয়ববীয়াসকলেও এই ক্ষেত্ৰত আমাক কিছু ফুল দিহাপৰামৰ্শ দিয়াৰ জৰিয়তে আমি কাউন্সিলখনক এটা সুস্থিৰতাৰ দিশেৰে আগবঢ়াই দিবৰ কাৰণে সদায় চেষ্টা অব্যাহত ৰাখিছিলোঁ কিন্তু বেয়া লাগে কেতিয়াবা দুখ লাগে আমি কাউন্সিলখনত মই আগতো কৈছোঁ যে এইবাৰ আমি কাউন্সিলত যিসকল প্ৰতিনিধি ইয়াতে আমি মানে জিকি আহিছোঁ সেইসকলৰ ভিতৰত মেক্সিমামে কিন্তু যুৱা ছাত্ৰ সংগঠনৰ পৰা আমি সংগ্ৰামত অৱস্থাত থকা কিছু ছাত্ৰ মানে আমাৰ আমি কাৰ্যকৰ্তাই ইয়াতে আমি কাৰ্যনিৰ্বাহ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আমি সকলোৱে জানো আপোনালোকে সকলোৱে জানে ইয়াতে আমাৰ মাজত থকা প্ৰায়সকল কাৰ্যবাহী সদস্য প্ৰায়সকল সদস্য আৰু সদস্যাই সংগঠনৰ লগত বা সংগ্ৰামৰ লগত জড়িত থকা বিষয়বিলাক গ্ৰহণ কৰি পেলাই তেখেতসকলে আহিছে গতিকে তেখেতসকলৰ লগত আমি কথাখিনি শ্বেয়াৰ কৰাৰ লগে লগে আলোচনা কৰাৰ লগে লগেই প্ৰতিটো দিশত তেখেতসকলে সহযোগিতাৰ হাত উঠা উচিত তাৰ কাৰণে আমি কিছু কাম মানে যিখিনি গঠনমূলক পৰামৰ্শৰ জৰিয়তে আমি ল'বলগীয়া কিছুমান গতিশীলতাৰ জৰিয়তে ল'বলগীয়া কিছুমান কাম আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ কিন্তু ইয়াৰ মাজতো কিছু ব্যক্তিয়ে আমাৰ মাজত প্ৰেৰণা আৰু ভাৱনাৰ সৃষ্টি কৰি আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচৰাটো কিন্তু পৰিলক্ষিত হৈছে মই এইবিলাক ব্যক্তিৰ কথা মই নাম নকওঁ সেইসকল ব্যক্তিয়ে যি নকৰক বেলেগ কথা কিন্তু আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলৰ যি অনুবৃত্তি বা তেখেতসকলৰ কাউন্সিলখনৰ প্ৰতি থকা যিটো দায়বদ্ধতা আৰু কাউন্সিলত বসবাস কৰা বা নিজৰ এলেকাত বসবাস কৰা বা নিজৰ এলেকাত থকা যিসকল মানে জনগোষ্ঠী হওক বা অন্য জনগোষ্ঠীৰ লোকেই হওক সকলোৰে প্ৰতি থকা যিটো দায়বদ্ধতা এই দায়বদ্ধতাত কিন্তু আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলে সততাৰে মানে দায়বদ্ধতা পালন কৰি অহাটো পৰিলক্ষিত হৈছে তাৰ কাৰণে আজি আপোনালোকে দেখিবলৈ পাইছে প্ৰতি বছৰৰ যি আমাৰ দ্বিতীয় পুঁজি সেই তৃতীয় পুঁজি সঠিক সময়ত আমি ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ গতিকে মই এটা কথাই আহ্বান কৰি পৰাগত ভৱিষ্যতৰ দিনতো আজি আমি যেনেকৈ GNM, ANM, পেৰামেডিকেল আৰু DPharm এই যিবিলাক স্কিল ডেভেলপমেণ্টৰ যিবিলাক আঁচনিৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলক সংস্থাপিত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছোঁ সেয়া আচলতে আমাৰ দীৰ্ঘদিনীয়া প্ৰয়াস আমাৰ হ'ব লাগিব সেয়া হ্ৰস্বম্যাদী প্ৰয়াস হ'লে কেতিয়াও নহ'ব সেয়া দীৰ্ঘম্যাদী প্ৰয়াস হ'ব লাগিব আচলতে আমি দীৰ্ঘম্যাদী প্ৰয়াস আমি অৱলম্বন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু মাজতেই এই কুটিল ৰাজনীতি কৰা কিছুমান ব্যক্তিৰ কাৰণে আকৌ আমি কিছু থমকি হ'বলগীয়া হৈছোঁ আৰু এই ক্ষেত্ৰত আজি ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে GNM, ANMত মানে GNM, ANM পঢ়ি তেখেতসকলে শিক্ষাদি অৰ্জন কৰি আহিছে বা DPharm পঢ়ি শিক্ষাদি অৰ্জন কৰি আহিছে বা পেৰামেডিকেল পঢ়ি আহি যিসকলে শিক্ষাদি অৰ্জন কৰিছে
তেখেতসকলকো আমি কিছু কথা ইয়াতে জানিবৰ কাৰণে আমি প্ৰয়াস কৰিম। সেইকাৰণে আজি সভাখন অনুষ্ঠিত কৰা হৈছে। কাৰণ ইয়াত আমি দেখিবলৈ পাইছোঁ, মই সিদিনাখন উপস্থিত থকা অতি শ্ৰদ্ধা তিৱা ছাত্ৰ পৰিষদৰ সন্মানীয় সদস্য আৰু সদস্যসকল, চৰকাৰী মনোনীত সদস্য আৰু সদস্য সাংবাদিক সন্থাৰ সভাপতি সম্পাদককে আদি কৰি জ্যেষ্ঠ সাংবাদিকসকল, ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সন্মানীয় সাংবাদিকসকল, ডাউনটাউন ইউনিভাৰ্চিটি ইতিমধ্যে সভাৰ উদ্দেশ্য ব্যাখ্যাত প্ৰণৱজ্যোতি বসু ডাঙৰীয়াই আমি ডাউনটাউন ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ যি উদ্দেশ্য আৰু লক্ষ্য এই সম্পৰ্কে সুন্দৰভাৱে বিস্তৃত ব্যাখ্যা দাঙি ধৰিলে। তিৱা ছাত্ৰ পৰিষদে 2020 চনত 2021 চনৰ 6 জানুৱাৰী তাৰিখে যেতিয়া আমি কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথমখন সভাতেই আমি আজি যিসকল ছাত্ৰ ছাত্ৰীক ডাউনটাউন ইউনিভাৰ্চিটিত পঢ়ুৱাই তেখেতসকলক সেই ইউনিভাৰ্চিটিৰ পৰা শিক্ষা দিয়াই আনি তেখেতসকলক সংস্থাপিত কৰাৰ কাৰণে যি এক প্ৰচেষ্টা আমি অব্যাহত ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, সেই তাৰিখটোলৈ নিশ্চয় আমাৰ সকলোৱে মনত আছে। সেই তাৰিখটো আমি সকলোৱে জানো আৰু সেই তাৰিখতেই জেনেৰেল হাউচৰ সভাতেই আমি আমাৰ তিৱা সাহিত্য পৰিষদৰ এলেকাত যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ আৰ্থিকভাৱে সবল নোহোৱা ছাত্ৰ ছাত্ৰী বা দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদানৰ জৰিয়তে শিক্ষা প্ৰদান কৰি মানৱ সম্পদ গঢ়াৰ এক প্ৰয়াস আমি অব্যাহত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাৰ ফলশ্ৰুতিত আজি সন্দেহসমূহ আগতে বচন ডাঙৰীয়াই কৈ গৈছে, আমি যিসকল ছাত্ৰ ছাত্ৰীক GNM, ANM, লেবৰেটৰী টেকনিচিয়ান বা পেৰামেডিকেল আৰু D.Pharm কোৰ্চত শিক্ষাৰ দিয়াৰ যি ব্যৱস্থা আমি গ্ৰহণ কৰিছিলোঁ আৰু যিসকলে সুখ্যাতি অৰ্জন কৰি ইতিমধ্যে বিভিন্ন ঠাইত সংস্থাপিত হৈছে, কিছু কিছু হয়তো সংস্থাপন লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। তথাপিও কিন্তু মই জনাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি থাকিবলগীয়া এটা ব্যৱস্থা হোৱা নাই। এই যিখিনি ব্যৱস্থা আমাৰ তিৱা সাহিত্য পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলৰ যি প্ৰচেষ্টা, আমি প্ৰথম কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই যে আমি আমাৰ আৰ্থিকভাৱে সচ্ছল নোহোৱা ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰি আহিলে সেইসকলৰ ক্ষেত্ৰতো যেন আমি ৰাজনীতি কৰিছোঁ, সেইসকলৰ ক্ষেত্ৰতো যেন আমি ক'ৰবাত মানে বেলেগ প্ৰক্ৰিয়া অৱলম্বন কৰিছোঁ, তেনেকুৱা এটা ধাৰণা বা তেনেকুৱা এটা মনোবৃত্তিৰে বিভিন্ন সংবাদ মাধ্যমৰ আগত কিছু কিছু বক্তব্য ৰখোৱা আমি পৰিলক্ষিত হৈছে। গতিকে আমি অনুভৱ কৰিছিলোঁ আৰু আমি আচলতে বহুত দিন মনে থাকিলোঁ। সেইকাৰণেই আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাক লগ পোৱাৰ কাৰণে বহুতে ফোন কৰে, ছাত্ৰ ছাত্ৰীসকলেও আমাৰ লগত কিছু ভাৱ আদান প্ৰদান কৰিবৰ কাৰণে বিচাৰে, কিন্তু সময় আৰু মানে সুযোগৰ অভাৱৰ কাৰণে আমি সেইখিনি তেখেতসকলক সুযোগ দিব পৰা নাছিলোঁ বা সময় দিব পৰা নাছিলোঁ আৰু আমাৰ ফালৰ পৰা সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলোঁ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰীক আমি ডাউনটাউন ইউনিভাৰ্চিটিত পঢ়ুৱালোঁ বা পঢ়োৱাৰ পিছত শিক্ষা কাম কৰি যিসকলে বৰ্তমান অৱস্থাত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত অৱস্থাত আছে বা কিছু কৰ্মৰত অৱস্থাত সংস্থাপিত হোৱা নাই, তথাপিও তেখেতসকলক আমন্ত্ৰণ কৰি আনি আমি এটা ভাৱ আদান প্ৰদান বা এটা মানে সম্বৰ্ধনা ঠিক নহয়, আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা অন্তৰংগ আলাপ কৰিবৰ কাৰণে এখন সভা অনুষ্ঠিত কৰাৰ কথাটো আমি চিন্তা কৰিছিলোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি এই সভাখন অনুষ্ঠিত হৈছে আৰু এই সভাখনত মই দেখিবলৈ পাইছোঁ আমাৰ প্ৰায়খিনি ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে, অভিভাৱকীয়সকলো ইয়াতে উপস্থিত হৈছে। কিছু ছাত্ৰ ছাত্ৰীৰ কথাবোৰ মই টেলিফোনিকভাৱে গম পাইছোঁ যে কিছু ছাত্ৰ ছাত্ৰীয়ে বেংগলোৰ বা কলিকতাত তেখেতসকলে ট্ৰেইনিঙৰ কাৰণে যাবলগীয়া হোৱাত তেখেতসকল ইয়াত আহি উপস্থিত হ'ব পৰা নাই। আৰু যি কি নহওক তেখেতসকলেও আমাক বাৰ্তা দিছে, তেখেতসকলে যদিও আহিব পৰা নাই আমাৰ এই সভাখনৰ গুৰুত্বতাটো তেখেতসকলে উপলব্ধি কৰি আমাৰ সভাখনক সমৰ্থন জনাই তেখেতসকলেও আমাক তেখেতসকলে যিখিনি বাৰ্তা প্ৰেৰণ কৰিছে তেখেতসকলকো আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া কথা হ'ল আমি ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি
সন্মান পাইছোঁ, নিজে নিজৰ ভৰিত থিয় হৈছোঁ। তাৰ কাৰণে সকলো মেম্বাৰকে ধন্যবাদ জনাইছোঁ। আৰু যিমান ধন্যবাদ ক'লেও মানে শেষ নহ'ব, কাৰণ আমাৰ মা দেউতা হয়তো আমাক পঢ়ুৱাব নোৱাৰিল হয়, আজি আমি তেওঁলোকৰ কাৰণে ইমান ডাঙৰ এখন ইউনিভাৰ্চিটিৰ পৰা পঢ়ি পঢ়িবলৈ সুযোগ পালোঁ, পাছ কৰি ওলাই আহিছোঁ। আৰু আৰ্থিক অৱস্থাও ইমান ভাল নহয়, তেওঁলোকে বহুত সহায় কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু যাতে তিৱা কাউন্সিল সদায় জীয়াই থাকক আৰু সদায় আমাক সহায় কৰিছে। আমাৰ যদি পঢ়ি থাকোঁতে কিবা অসুবিধা হৈছে, আমি তেওঁক ডাইৰেক্টলি ফোন কৰিছোঁ। ফোনত হয়তো তেওঁ বিজি থাকে, ফোন উঠাব পৰা নাই, কিন্তু তেওঁ সদায় আমাক পিছত ফোন কৰিছে, ফোন কৰি আমাৰ প্ৰব্লেমটোৰ কথা সুধিছে, কি হৈছে। তেওঁ লগালগ দৌৰি গৈছে যে আমাৰ কিবা এটা হৈছে, তেওঁক দৌৰি গৈছে, গৈ প্ৰব্লেমটো সলভ কৰি থৈ আহিছে। তেওঁক আমাৰ GNM তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। থেংক ইউ ছাৰ। আৰু মোৰ সমষ্টিৰ পৰেশৰাম ডাঙৰীয়া, তেওঁকো মই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ কাৰণে মই এই সুযোগটো পাইছোঁ। বহুত বহুত ধন্যবাদ। মই এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।